যোৰহাটৰ 122 বছৰীয়া গৌৰৱোজ্জ্বল অগ্ৰণী শিক্ষানুষ্ঠান ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলত প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজন। পূব যোৰহাটৰ কেন্দুগুৰিত অৱস্থিত হাইস্কুলীয় শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলত 11 জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে প্ৰাক্তন ছাত্ৰ সমাৰোহৰ। বিদ্যালয়ৰ সৈতে সহস্ৰজনৰ কৈশোৰৰ বহু স্মৃতি বিজড়িত হৈ থকা বহুজনৰ জীৱনৰ বুনিয়াদ গঢ়াৰ লগতে ৰাজ্যৰ লগতে দেশ বিদেশত নিজস্ব প্ৰতিভাৰে কৰ্ম সম্পাদন কৰি আহিছে বিদ্যালয়খনৰ ছাত্ৰসকলে। এই প্ৰাক্তন ছাত্ৰ সমাৰোহত ৰাজ্যৰ লগতে দেশ বিদেশত কৰ্মৰত বা অৱসৰ লোৱা প্ৰায় 2000তকৈও অধিক ছাত্ৰই প্ৰাক্তন ছাত্ৰ সমাৰোহত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰাক্তন ছাত্ৰ সমাৰোহত বিশেষভাৱে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক স্থিতপ্ৰজ্ঞ ৰূপেশ্বৰ হাজৰিকা দেৱন আৱক্ষ মূৰ্তি উন্মোচন, প্ৰয়াত শিক্ষক কৰ্মচাৰী তথা প্ৰাক্তন ছাত্ৰসকলৰ পবিত্ৰ স্মৃতিত নিৰ্মিত স্মৃতি সৌধ উন্মোচন, গুৰু সেৱা অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা, সুৰক্ষিত খোৱাপানী প্ৰকল্প মুকলি, স্মৃতি গ্ৰন্থ উন্মোচনী সভা, প্ৰাক্তন ছাত্ৰৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান। প্ৰাক্তন ছাত্ৰসকলৰ দ্বাৰা গান্ধাৰীৰ অভিশাপ ভাওনাও প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিছে। 11 জানুৱাৰীত ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ বাকৰিত এদিনীয়াকৈ আয়োজন কৰা সমাৰোহত সমূহ যোৰহাটবাসী ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰসকলৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। মই প্ৰথমতে পোহৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। 1963 চনতহে ইয়াৰ পূৰ্ণাংগ ৰূপ হাইস্কুললৈ পাইছে। তেতিয়াৰ পৰা এই 2024লৈকে 121 বছৰ পাৰ হৈ 122ত ভৰি দিছে। আমি ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰসকলে এখন প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন কৰিবৰ বাবে আমি বছৰ হিচাপে 3টা বছৰ হ'ল। 2023 চনৰ 15 আগষ্টতে আমি এখন ইয়াত ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল আৰু তেতিয়াই এখন শক্তিশালী কমিটি গঠন কৰি আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখিনি উদযাপন কৰাৰ বিষয়ে আমাক দায়িত্ব দিছিলে। আমি তেতিয়াৰ পৰাই বছৰ হিচাপে 3টা বছৰ, কিন্তু 25ৰ আমি এটা মাহহে পাইছোঁ। আমি সমাৰোহখনৰ প্ৰস্তুতি চলাই আছোঁ। কাৰ্যসূচী আমাৰ দুদিনীয়া কাৰ্যসূচী যদিও আমি আমাৰ গোহাৰি পত্ৰখনত আমি এদিনীয়া হিচাপে লিখিছোঁ। কালিলৈ পুৱা আমাৰ যিখন মূল তোৰণ আছে সেইখন আমাৰ উন্মোচন কৰা হ'ব আৰু তাৰ পাছতে পৰহিলৈ আমাৰ এখন মহাপুৰুষা ভাওনা ইয়াত অনুষ্ঠিত হ'ব। সেই ভাওনাভাগীৰ বাবে আমি এখন আসন প্ৰতিষ্ঠা কৰিম। তাত আমাৰ কালিলৈ নাম প্ৰসংগ হ'ব আৰু তাৰ পাছতে আমি যিটো তোৰণ আমি ইয়াত বনাইছোঁ সেইটো আমাৰ প্ৰাক্তন প্ৰয়াত প্ৰধান শিক্ষক দুৰ্গেশ্বৰ বৰা ছাৰৰ শৰণত আমি আগবঢ়াইছোঁ আৰু সেই তোৰণটিও কাইলৈ উন্মোচন হ'ব। আৰু পৰহিলৈ পুৱা 8 বজাৰ পৰা আমাৰ কাৰ্যসূচীসমূহ চলিব। পুৱা 8 বজাতে আমাৰ পঞ্জীয়ন হ'ব আৰু 9 বজাৰ পৰা আমাৰ বাকীখিনি কাৰ্যসূচী আছে। আমি ইতিমধ্যে কাৰ্যসূচী দিছোঁ আৰু 11টামান বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাৰ পাছতে আমাৰ এখন স্মৃতিগ্ৰন্থ আমাৰ উলিওৱা হৈছে। সেই স্মৃতিগ্ৰন্থখন উন্মোচন হ'ব আৰু তাৰ আটাইতকৈ আমাৰ খুব ভাল লগা এটা অনুষ্ঠান পৰহিলৈ হ'ব গুৰু সেৱা। যিসকল জীৱিত শিক্ষক আমাৰ এতিয়াও আছে তেখেতসকলক আমি সমূহ ছাত্ৰই আমি সেৱা জনাম। বহুত চিন্তা আছে, আপোনালোকে অকণমান চালে ভালকৈ দেখিব। আমি বিদ্যালয়খনৰ উন্নয়ন আৰু আমি প্ৰাক্তন ছাত্ৰখিনি একেলগ হোৱাই আমাৰ গোটেই আমাৰ উদ্দেশ্য আছিল আৰু ইতিমধ্যে আমি বিদ্যালয়খনত বহুত কাম কৰিলোঁ। প্ৰয়াত আমাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত ৰূপেশ্বৰ হাজৰিকা ছাৰৰ এটা আৱক্ষ মূৰ্তি আমি ইতিমধ্যে ইয়াত সজাই তোলালোঁ, আপুনি দেখিব। আৰু এটা বিশুদ্ধ খোৱাপানীৰ আঁচনি যিটো আমি NRL কৰ্তৃপক্ষৰ পৰা আনিছোঁ সেইটো ইয়াত স্থাপন হ'ল আৰু এই মাটিকণ য'ত ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুল আছে, এই মাটিকণ ৰেবকান্ত বৰুৱা বুলি এজন মানুহে দান দিছিলে। সেই তেখেতৰ স্মৰণত আমি এটা স্মৃতি সৌধ তেখেতৰ পৰিয়ালবৰ্গই আমাক ইয়াত নিৰ্মাণ কৰি দিছে। এইখিনি আমি যথেষ্টভাৱে কৰিছোঁ আৰু বিদ্যালয়ৰ কোঠাবিলাক বহুত অকণমান অসুবিধা হৈ আছিল ছাত্ৰ পঢ়িবলৈ, চিলিং নাছিল। আমি গোটেই বিদ্যালয়খনৰ চিলিংখিনি বাঢ়ি দিলোঁ, চিলিংখিনি বঢ়াৰ ব্যৱস্থা কৰিলোঁ আৰু ইতিমধ্যে হৈ গৈছে। এই কামখিনি আমি কৰিলোঁ আৰু মূলতে আমি আমাৰ মূল গেটখনৰ পৰা 2টা বিল্ডিং সংযোগ কৰিব পৰাকৈ আমি পকী পথ 2টা বনাই দিলোঁ। এইখিনি কৰি আমি নিজেই খুব আনন্দিত হৈছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ। পোহৰ লাইফৰ সমূহ কৰ্মকৰ্তালৈ আৰু আমাৰ বন্ধুবৰ্গলৈ ধন্যবাদ থাকিল। আমাৰ এই
ঐতিহাসিক ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ আজি প্ৰায় 122 বছৰ অন্তত আমি প্ৰাক্তন ছাত্ৰ সমাৰোহভাগ আয়োজন কৰিবলৈ লৈছোঁ আৰু এই প্ৰাক্তন ছাত্ৰসমূহৰ আমাৰ মূল লক্ষ্য হ'ল ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে সিঁচৰিত হৈ থকা সকলো ছাত্ৰক আনি আমি একেখন মঞ্চতে প্ৰতিষ্ঠা কৰা আৰু সেই উপলক্ষে প্ৰায় আমাৰ লগত এতিয়াও প্ৰায় 1500-2000 ছাত্ৰই ইতিমধ্যে পোনপটীয়াভাৱে যোগাযোগ কৰিছে আৰু তেওঁলোক ইয়ালৈ আহিবলৈ আমাক ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। ঘৰৰ পৰা 2000 প্ৰাক্তন ছাত্ৰই আমাক ইতিমধ্যে সন্মতি প্ৰদান কৰিছে আৰু তেওঁলোক ইয়ালৈ আহিব বুলি আমাক কথাও দিছে। এইটো এটা ভাল লক্ষণ। আমাৰ ভাবিছোঁ এইটোৱে আমাৰ ভৱিষ্যতৰ প্ৰজন্মক যথেষ্টখিনি উৎসাহিত কৰিব। লগতে ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ যিটো আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহে যি পদক্ষেপ লৈছে সেইটো অভূতপূৰ্ব, ভাবিবলৈ আচৰিত। কাৰণ যোৰহাটত এনেকুৱা এটা মহান, মোৰ বোধ হয় মোৰ ভুল হোৱা নাই যদি সমগ্ৰ অসমত এনেকুৱা এটা প্ৰাক্তন ছাত্ৰ সমাৰোহ ক'তো হোৱা নাই যেন মোৰ অনুমান হয়। এতিয়া যোৰহাটত, সমগ্ৰ যোৰহাটত, কাৰণ এই অঞ্চলৰ এই স্কুলৰে বহু বিদ্যাৰ্থী যোৰহাটত সিঁচৰিত হৈ আছে আৰু সেইসকলৰ মাজত এটা উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। অহা 11 জানুৱাৰীত সকলো লগ হ'বলৈ উৎসাহেৰে বাট চাই আছে। মই সকলো ছাত্ৰক এইটোৱেই ক'ম যে আহক সকলোৱে, ইয়াত তেখেতসকলৰ নিজৰ সহপাঠীসকলক লগ কৰক আৰু আন্তঃগাঁথনি উন্নয়নৰ কাৰণে তেখেতসকলে কায়িক আৰ্থিক সকলো দিশতে সহায় সহযোগ আগবঢ়াওক। আমি ইতিমধ্যে আমাৰ যিটো বিদ্যালয় আছে, বিদ্যালয় প্ৰায় 3 কিলোমিটাৰ ৰেডিয়াছত আমি প্ৰায় 60খন গাঁৱত অৰ্গেনাইজ কৰিছিলোঁ আৰু সেই অনুসৰি আমাৰ 2টা গ্ৰুপ খুলিছিলোঁ, এটাত 1024 জন আৰু এটাত প্ৰায় 300 মানুহ আমাৰ যোগদান কৰিছে। ইয়াৰ উপৰি বিভিন্ন বয়সৰ মানুহ যাৰ টেলিফোন মোবাইলৰ লগত হেৰি নাই, তেনেকুৱা মানুহ আমি প্ৰায় 200-250 মান লগ কৰিছিলোঁ। সেইফালৰ পৰা আমি এটা ভালকৈ অনুষ্ঠান হ'ব বুলি ভাবিছোঁ আৰু সেই সকলোবিলাক আহিলে আমাৰ অনুষ্ঠানটো খুব সুন্দৰ হ'ব। মোৰ খুব সুন্দৰ অনুভৱ, যিহেতুকে আমি যোৱা বৰ্ষৰ 2023 বৰ্ষৰ 17 মাৰ্চত আমি আলোচনা কৰিছিলোঁ। বিদ্যালয়খন যদিও 122 বছৰ শতবৰ্ষৰ গৰকা বিদ্যালয়খনৰ আন্তঃগাঁথনি খুবেই দুৰ্বল আছিল। সেইবাবে আমাৰ শ্ৰদ্ধা শ্ৰীৰাম বৰুৱাদেৱ আৰু আমাৰ SMDC ডক্টৰ প্ৰদীপ তামুলী ছাৰ, দেৱানন্দ বৰা আছে, ইয়াত পবিত্ৰ দত্তও আছে। আমি এক আলোচনা মৰ্মে প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰিবলৈ থিৰাং কৰিলোঁ আৰু আজি যিখিনি মোৰ সপোন আছিল সেই সপোনখিনি বাস্তৱত ৰূপায়িত হোৱাৰ বাবে মই ভাষাৰে কথাই হয়তো বুজাব নোৱাৰিম। এই মুহূৰ্তত খুব সুন্দৰ অনুভৱ, খুব ভাল লাগিছে আৰু প্ৰাক্তন ছাত্ৰসকলক আদৰণি জনাইছোঁ। এই অনুষ্ঠানটিত সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু তেখেতসকলৰ যি কৰ্মস্পৃহা, তেখেতসকলৰ আন্তৰিকতা দেখি আমি অভিভূত হৈছোঁ। আমি তেখেতসকলৰ পৰা বহুতখিনি শিকিবলগীয়া আছে। লগতে বিদ্যালয় উন্নয়ন পৰিচালনা সমিতি আমাৰ যথেষ্ট বয়োজ্যেষ্ঠ 2জন ব্যক্তি, তেখেতসকলেও সকলো সময়তে বিদ্যালয়খনৰ অভিভাৱক হিচাপে আমাৰ লগত আছে। সেইবাবে সকলো কাম সমানে কৰি যাবলৈ মোৰ যথেষ্টখিনি সুবিধা হৈছে আৰু এই সমাৰোহখিনি অতি সুন্দৰ হ'ব বুলি মোৰ অনুভৱ হৈছে। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।